ছাত্ৰ ছাত্ৰীসকল আজি আমি আলোচনা কৰিবলৈ লৈছো সেট এণ্ড সেট অপাৰেশ্যনৰ ওপৰত সংহতি আৰু সংহতিৰ প্ৰক্ৰিয়াকৰণৰ ওপৰত এতিয়া প্ৰথমতে আমি জানি লওঁ যে হোৱাট ইজ সেট মানে কি এ সেট ইজ এ কালেকশ্যন অফ ৱেল ডিফাইন্ড ডিষ্টিংক্ট অবজেক্ট এটা সংহতি হ'ল সুসংজ্ঞাবদ্ধ বা সুনিৰ্দিষ্ট পৃথক বস্তুৰ এটা সংহতি এটা সমষ্টি ৱেল ডিফাইন্ড অৰ্থাৎ সুনিৰ্দিষ্ট ডিষ্টিংক্ট পৃথক বস্তুৰ কালেকশ্যন তথা সমষ্টিয়ে হ'ল সংহতি ইয়াত ৱেল ডিফাইন্ড ইন টাৰ্মছ অফ কমন ফিচাৰ্ছ ৱেল ডিফাইন্ড কেতিয়া হ'ব যেতিয়া সংহতিৰ ভিতৰত যিবিলাক বস্তু তথা উপাদান থাকিব সেই উপাদানবিলাকৰ মাজত এটা কমন ফিচাৰ্ছ এটা উমৈহতীয়া বৈশিষ্ট্য যেতিয়া থাকিব লাগিব আৰু উমৈহতীয়া বৈশিষ্ট্য থাকিলে তেতিয়া ৱেল ডিফাইন্ড সুনিৰ্দিষ্ট বুলি ক'ব পৰা যাব আকৌ ডিষ্টিংক্ট কেতিয়া হ'ব যেতিয়া আমি সংহতিৰ ভিতৰত যিবিলাক উপাদান ধৰিম সেই উপাদানবিলাক যেতিয়া এটাৰ পৰা আনটো কিবা স্বৰূপত পৃথক হ'ব তেতিয়া তাক সুসংগঠিত নিৰ্দিষ্ট বুলি ডিষ্টিংক্ট বুলি বা নিৰ্দিষ্ট বুলি ক'ব পৰা যাব উদাহৰণস্বৰূপে ভি হ'ল ইংৰাজী বৰ্ণমালা যি স্বৰবৰ্ণ সেই স্বৰবৰ্ণৰ এটা সেট আৰু এছ হ'ল 1 2 3 পৰা 10লৈকে মানে 1ৰ পৰা 10লৈকে যিবিলাক অখণ্ড সংখ্যা সেই সংখ্যাবিলাকৰ এটা সংহতি ভিটো হ'ল স্বৰবৰ্ণৰ ইংৰাজী বৰ্ণমালা স্বৰবৰ্ণৰ সংহতি ইয়াত আইটো স্মল লেটাৰ হ'ব লাগিব আৰু এছটো হ'ল 1ৰ পৰা 10লৈকে থকা সংখ্যাবিলাকৰ সংহতি ইয়াত এই ভি সেটটোৰ ক্ষেত্ৰত ভি সংহতিৰ ক্ষেত্ৰত কমননেছটো কি উমৈহতীয়া বৈশিষ্ট্য হ'ল যে ই প্ৰত্যেকে একোটা স্বৰবৰ্ণ আৰু দ্বিতীয়টোৰ ক্ষেত্ৰত কমননেছটো কি যে প্ৰত্যেকে এটা যোগাত্মক অখণ্ড সংখ্যা বা অখণ্ড ৰাশি গতিকে সেইটো হ'ল সিহঁতৰ দুটা সংহতিৰ ক্ষেত্ৰত উমৈহতীয়া বৈশিষ্ট্য মানে নিজা নিজা উমৈহতীয়া বৈশিষ্ট্য উপাদানবিলাকৰ আৰু ইয়াত ডিষ্টিংক্ট হৈ আছে এই উপাদানবিলাকৰ পৰা এটাৰ পৰা আনটো পৃথক পৃথক প্ৰত্যেকেই বেলেগ বেলেগ ইয়াত প্ৰত্যেকটো আখৰ বেলেগ বেলেগ ইয়াত প্ৰত্যেকটো সংখ্যা বেলেগ বেলেগ গতিকে এটাৰ পৰা আনটো সম্পূৰ্ণ পৃথক গতিকে এনেকৈ যেতিয়া উমৈহতীয়া বৈশিষ্ট্য থাকিব আৰু উপাদানবিলাকৰ এটাৰ পৰা আনটো পৃথকো হ'ব তেতিয়া তাৰ যিটো সমষ্টি হ'ব সেই সমষ্টিটোক সংহতি বুলি কোৱা হয় If A is an element of set S then it is written A belongs to S ইয়াক কেনেকৈ লিখা হয় আৰু এটা কথা মন কৰিবা এইখিনিতে এটা কথা থাকি গৈছে সেইটো হ'ল যে এই যিবিলাক বস্তু সংহতিৰ ভিতৰত থাকে অবজেক্ট থাকে সেই অবজেক্টবিলাকক এলিমেণ্ট যাক মৌল বা উপাদান বুলি কোৱা হয় ইংৰাজীত এলিমেণ্ট বুলি কোৱা হয় বা সদস্য বুলি কোৱা হয় আৰু এতিয়া ইয়াত চোৱা যে এ নামৰ উপাদানটো যেতিয়া এছ নামৰ সংহতিটোৰ ভিতৰুৱা হৈ থাকে তেতিয়া লিখা হয় এ বিলংছ টু এছ অৰ্থাৎ এ এছৰ অন্তৰ্ভুক্ত ইয়াত ইংৰাজীত পঢ়া হয় এনেকে ৰিড এছ এ বিলংছ টু এছ সেইটো মই অলৰেডি কৈছো আৰু যদি এনেকে লিখা হয় যদি বি নামৰ উপাদানটো এছ নামৰ সেটৰ ভিতৰুৱা নহয় অন্তৰ্ভুক্ত নহয় তেতিয়া তাক লিখা হয় এনেকৈ এপচিলন চিনটো দি তাক কাটি দিয়া হয় আৰু পঢ়া হয় কেনেকে ৰিড এছ বি ডাজ নট বিলং টু এছ বি এছৰ অন্তৰ্ভুক্ত নহয় তাৰপিছত আহিলে আমি মেথডছ অফ ৰিপ্ৰেজেণ্টিং সেটবিলাক কেনেকৈ উপস্থাপন কৰা হয় এই সেট উপস্থাপন কৰাৰ তিনিটা পদ্ধতি আছে সেই তিনিটা পদ্ধতি আমি এটাকৈ আলোচনা কৰিম প্ৰথমটো পদ্ধতি হ'ল ডেছক্ৰিপটিভ ফ্ৰেজ মেথড এইটো খণ্ড বাক্য পদ্ধতি এই খণ্ড বাক্য পদ্ধতিত কি হয় যে সেটটোত কি কি উপাদান আছে সেই উপাদানৰ বিষয়ে একোটা খণ্ড বাক্য থাকে উদাহৰণস্বৰূপে এ হ'ল এক্সৰ এটা সংহতি এক্সৰ সমান হ'ল 2 এক্স ইকুৱেল টু 2 এই বাক্যটো আমি খণ্ড বাক্য এটাত প্ৰকাশ কৰিছো যে এক্স ইকুৱেল টু 2 বা আমি এনেকে লিখো এ হ'ল এক্সৰ এটা সংহতি য'ত এক্স ইকুৱেল টু 2 বা এনেকে লিখো
A হল xৰ এটা সংহতি, এনেকৈ সংহতি যে x equal to 2। আমি এনেকে একোটা বাক্যত প্ৰতীকী অৰ্থতে হওক বা পোনে পোনে লিখি দিয়ে হওক, আমি একোটা খণ্ড বাক্যত প্ৰকাশ কৰো সেটটো। B সেটটো কৈছে B হল xৰ এটা সেট, x আকৌ x কি, x নো কি তাকে এটা ইয়াত ব্যাখ্যা কৰি দিয়া হৈছে। x is even number from 1 to 9, যে 1ৰ পৰা 9 লৈকে এটা যুগ্ম সংখ্যা, x হল 1ৰ পৰা 9 লৈকে যুগ্ম সংখ্যাৰ এটা সেট হল B। আৰু এই যুগ্ম সংখ্যাবিলাকৰ সংকেত হৈছে বা প্ৰতীক হৈছে x। তাৰ I হল এটা xৰ সেট সংহতি, আৰু x এ ইয়াত কি বুজাইছে যে ধনাত্মক অখণ্ড সংখ্যাবিলাকক বুজাইছে। এনেকৈ যেতিয়া আমি একোটা বৰ্ণনা দিয়া বাক্যৰ খণ্ডৰ জৰিয়তে আমি সেট প্ৰকাশ কৰিব পাৰো, সংহতি প্ৰকাশ কৰিব পাৰো, আৰু বা আমি টেবুলেশ্যন মেথড মানে তালিকাকৰণ পদ্ধতিৰে আমি সেট প্ৰকাশ কৰিব পাৰো। 2 নম্বৰটো হ'ল তালিকাকৰণ পদ্ধতি। এই তালিকাকৰণ পদ্ধতিত কি কৰা হয় যে এটা যিবিলাক উপাদান থাকে সেই উপাদানবিলাকৰ তালিকা কৰা হয়। এতিয়া চোৱা, ইয়াত তিনিটা উদাহৰণ দিয়া আছে। A এটা সংহতি, এই সংহতিটোৰ ভিতৰত 1 3 5 7 9 এই ৰাশিকেইটা আছে। আমি তাক ৰাশিকেইটা ইয়াত প্ৰত্যক্ষভাৱে পোনে পোনে ৰাশিকেইটা আমি অন্তৰ্ভুক্ত কৰিছো। আকৌ V হল ইংৰাজী স্বৰবৰ্ণৰ যি 5টা আখৰ, সেই 5টা আখৰৰ এটা সেট। গতিকে এই সেটটোত আমি আখৰকেইটা ডাইৰেক্টলি ইয়াত লিখি দিছো। X হল 1ৰ পৰা 10 লৈকে যি যুগ্ম 4টা সংখ্যা আছে, সেই যুগ্ম 4টা সংখ্যাৰ সেট। এনেকে যুগ্ম 4টা সংখ্যা আমি লিখি দিছো। এনেকে যেতিয়া উপস্থাপন কৰো তেতিয়া তাক টেবুলেশ্যন বা ৰোষ্টাৰ মেথড বুলি কোৱা হয়, তালিকাকৰণ পদ্ধতি বুলি কোৱা হয়। আৰু ৰোষ্টাৰ মেথডটো ইংৰাজীত পঞ্জীকৰণ পদ্ধতি বুলি কোৱা হয়, ৰোষ্টাৰ মেথড যিটো। তাৰপিছত আহিলে সেট বিল্ডাৰ মেথড অৰ ৰুল মেথড। সেট বিল্ডাৰ মেথডৰ অসমীয়াটো হ'ল সংহতি গঠন পদ্ধতি বা সংজ্ঞাবদ্ধ পদ্ধতি। এই পদ্ধতিত কি হয় যে আমি এনেকৈ প্ৰকাশ কৰো, A is a set of x, আৰু ইয়াত আমি সংকেতেৰে x এনো কি বুজাইছে তাক আমি সংকটেৰে লিখো। সংকটেৰে এনেকে লিখো যে x is odd number। এই odd number x এটা odd number হয়, অযুগ্ম সংখ্যা হয়, কিন্তু অযুগ্ম সংখ্যাটো কিহৰ ভিতৰত আছে? 1ৰ পৰা 9ৰ ভিতৰত। ই 1ৰ ভিতৰৰ পৰা 9ৰ ভিতৰত থকা অযুগ্ম সংখ্যাৰ সংহতি A। ঠিক তেনেকৈ S2 হল xৰ সংহতি। ইয়াত x এ কি বুজাইছে? x এ বুজাইছে 10 বা 10তকৈ সৰু সংখ্যা। ঠিক তেনেকৈ হল F হল xৰ সংহতি, আৰু ইয়াত x এ কি বুজাইছে? 14তকৈ কম ধনাত্মক মৌলিক সংখ্যাবিলাকৰ সংহতি। এনেকৈ আমি কেতিয়াবা সংজ্ঞাবদ্ধ পদ্ধতি বা গঠন পদ্ধতিৰে, গঠনটো আমি ইয়াত এই গঠনবিলাক উল্লেখ কৰি দিছো। গতিকে এই গঠন পদ্ধতিৰে আমি সেটবিলাক প্ৰকাশ কৰিব পাৰো। ইয়াত এটা কথা মন কৰিবলগীয়া, এই সেট বিল্ডাৰ মেথড আৰু ৰুল মেথড, এই বাক্যটো ভুলকে সোমাইছে ইয়াত। আমি ইয়াত এটা কথা মন কৰিবলগীয়া, টু বি নোটেড, এইখিনিত হ'ব লাগিছিলে টু বি নোটেড, যে n is the set of natural number। যেতিয়া নেচাৰেল নাম্বাৰ এটা সেট থাকে তাক কেপিটেল N ৰে বুজোৱা হয়। যেতিয়া ৰিয়েল নাম্বাৰ এটা সেট বুজাবলগীয়া হয় তেতিয়া তাক R ৰে বুজোৱা হয়। যেতিয়া অখণ্ড সংখ্যাৰ এটা সেট বুজাবলগীয়া হয় তাক Z ৰে বুজোৱা হয়। যেতিয়া এটা মৌলিক খণ্ডৰ সেট বুজাবলগীয়া হয়, সংহতি বুজাবলগীয়া হয়, তেতিয়া তাক P ৰে বুজোৱা হয়। আৰু যেতিয়া এটা ৰেচনেল পৰিমেয় সংখ্যাৰ সংহতি বুজাবলগীয়া হয় তাক Q ৰে বুজোৱা হয়। জেনেৰেলি আমি N, R, Z, P, Q এই আখৰবিলাকেৰে একোটা বেলেগ বেলেগ সংখ্যা পদ্ধতিৰ বেলেগ বেলেগ সংখ্যাক বুজোৱা হয় এই আখৰকেইটাৰ জৰিয়তে। এতিয়া আহোঁ সেটৰ প্ৰকাৰ। বিভিন্ন প্ৰকাৰৰ সেট পোৱা যায়, সংহতিৰ প্ৰকাৰ বহুত আছে। এটা হ'ল ফিনিট সেট, এই অসমীয়াত কোৱা হয় ইয়াক সসীম সংহতি। আৰু এই সসীম সংহতিৰ ক্ষেত্ৰত কি হয় যে সেটটোৰ ভিতৰত যিমান উপাদান থাকে সেই উপাদানখিনি সীমিত, লিখিব পৰা। যেতিয়া লিখিব পৰা হয়, সীমিত হয় উপাদানৰ সংখ্যা, তেতিয়া সেই সংহতিটোক ফিনিট সেট বা সসীম সংহতি বুলি কোৱা হয়। উদাহৰণস্বৰূপে কেপিটেল A হল এটা
সেট এৰ সেট এ ইয়াত কি বুজাইছে যে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলক বুজাইছে গতিকে ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ ছাত্ৰ ছাত্ৰীসকলৰ সংখ্যা সুনিৰ্দিষ্ট অলেখ নহয় লিখিব নোৱাৰা নহয় অসীম নহয় গতিকে সেই সেটটো এটা সসীম সেট হ'ব সসীম সংহতি হ'ব তাৰপৰা চি হ'ল এক্সৰ এটা সেট এক্সে কি বুজাইছে 0ৰ পৰা 9 লৈকে সংখ্যাবিলাকক বুজাইছে গতিকে 0ৰ পৰা 9 লৈকে সংখ্যাবোৰ যিহেতু সীমিত গতিকে ই এটা সসীম সেট তাৰপিছত আহিলে অসীম সংহতি বা ইনফিনিট সেট যেতিয়া এটা সেটত থকা উপাদানৰ সংখ্যা বা মৌলৰ সংখ্যা আনলিমিটেড হয় অনিৰ্দিষ্ট হয় অসীমলৈকে হয় তেতিয়া তাক অসীম সংহতি বুলি কোৱা হয় উদাহৰণস্বৰূপে n is a set of x n হ'ল x ৰ এটা সংহতি য'ত x এ এটা নেচাৰেল নাম্বাৰ বুজাইছে এটা স্বাভাৱিক সংখ্যা বুজাইছে গতিকে স্বাভাৱিক সংখ্যা কি হ'ব তাক সুনিৰ্দিষ্ট নহয় ই অসীম স্বাভাৱিক সংখ্যাৰ সংখ্যা হ'ল অসীম গতিকে ই এটা অসীম সংহতি ঠিক তেনেকে এ হ'ল 1 2 3 4 এই সংখ্যাবিলাকৰ সংহতি এই সংখ্যাবিলাকৰ শেষ কতো নাই গতিকে ই এটা অসীম সংহতি তাৰ পৰা আহিলে নাল সেট বা এম্পটি সেট ইয়াক অসমীয়াত কোৱা হয় ৰিক্ত সংহতি মানে শূন্য সংহতি য'ত এম্পটি মানে খালী য'ত একো নাথাকে হেভিং নো এলিমেন্ট যেতিয়া এটা সেটত এটা সংহতিত কোনো উপাদান নাথাকিব তেতিয়া তাক নাল সেট বুলি বা এম্পটি সেট বুলি কোৱা হয় এতিয়া চোৱা কেপিটেল এ স্মল এৰ এটা সংহতি সেই স্মল এ কি বুজাইছে মেল ষ্টুডেণ্টছ ইন এ গাৰ্লছ কলেজ এখন ছাত্ৰীৰ মহাবিদ্যালয়ত ছাত্ৰৰ সংখ্যা গতিকে যিহেতু ছাত্ৰীৰ মহাবিদ্যালয়ত ছাত্ৰৰ সংখ্যা শূন্য হ'ব গতিকে ই এটা ৰিক্ত সংহতি তেনেকে বি হ'ল এক্সৰ এটা সেট এক্সে কি বুজাইছে পজিটিভ ইভন নাম্বাৰছ লেছ দেন 0 লেছ দেন 0 নহয় লেছ দেন 2 গতিকে দুইতকে সৰু এটা ধনাত্মক যুগ্ম সংখ্যা দুইতকে সৰু ধনাত্মক যুগ্ম সংখ্যা নাই গতিকে ই এটা ৰিক্ত সংহতি বা এম্পটি সেট বুলি কোৱা হয় বা নাল সেট বুলি কোৱা হয় যেতিয়া নাথাকিব একো নাথাকিব তেতিয়াই নাল সেট এইটো বিশেষ কথাটো জটিল নহয় তাৰপিছত আহিলে ইউনিট সেট বা সিংগলটন সেট ইউনিট সেট বা সিংগলটন সেট কাক কয় হেভিং ওৱান এলিমেন্ট যেতিয়া এটাহে উপাদান থাকিব তেতিয়া তাক কি বুলি কোৱা হয় সিংগলটন সেট বা ইউনিট সেট বা একক সংহতি বুলি কোৱা হয় এতিয়া capital A is a set of small a ইয়াত এটাই যেহেতু উপাদান আছে গতিকে ই এটা ইউনিট সেট তেনেকে b এটা সেট অফ x হ'ল পজিটিভ প্ৰাইম নাম্বাৰ ধনাত্মক মৌলিক সংখ্যা এটাই আছে 2 গতিকে যেহেতু 2টো এটা গতিকে ই একক সংহতি এতিয়া ইউনিভাৰ্সেল সেট হ'ল সাৰ্বজনীন সংহতি এতিয়া সাৰ্বজনীন সংহতি কাক বুলি কোৱা হয় যেতিয়া দুই বা ততোধিক সেট সামৰি কমন অফ ডিফাৰেন্ট সেট যেতিয়া দুই বা ততোধিক সংহতিক সামৰি এটা একক সংহতি গঠন হয় তেতিয়া সেই একক সংহতিটোক ইউনিভাৰ্সেল সেট বা সাৰ্বজনীন সংহতি বুলি কোৱা হয় দুই বা ততোধিক সেটক সামৰি যেতিয়া এটা সংহতি গঠন হয় গোটেই ইয়াৰ সাবসেট বিলাকক লৈ উপসংহতি বিলাকক লৈ বা দুই বা ততোধিক সংহতিক সামৰি লৈ যেতিয়া এটা সংহতি গঠন হয় এই সামৰি লোৱা সংহতিটোক সাৰ্বজনীন সংহতি বা ইউনিভাৰ্সেল সেট বুলি কোৱা হয় এতিয়া আমি এ হ'ল এটা সংহতি 2 4 6 8 বিও এটা সংহতি 8 12 16 12 20 24 এতিয়া ইউ হ'ল ইউনিভাৰ্সেল সেট এই ইউটোৰ ইউনিভাৰ্সেলটো সেটটো এই ওমেগা চিনটোৰো প্ৰকাশ কৰা হয় ওমেগা চিন ইয়াক ওমেগা বুলি কোৱা হয় ওমেগা চিনেৰে যেতিয়া প্ৰকাশ কৰা হয় সেইটো বুজিব লাগিব ইউনিভাৰ্সেল সেট বা ইউৰে প্ৰকাশ কৰা হয় ইউনিভাৰ্সেল সেটটো এই দুইটা সেটৰ উপাদানখিনি ইয়াত সোমাই আছে এই দুইটা সেটৰ উপাদানখিনি যেহেতু ইয়াত সোমাই আছে গতিকে ইউ হ'ল এ আৰু বিৰ এটা ইউনিভাৰ্সেল সেট তাৰ পিছত আহিলে টাইপস অফ সেট আমি কন্টিনিউ কৰিছো দ্বিতীয়টো ধৰণ ইয়াৰ নেক্সট ধৰণটো হ'ল ইকুৱেল অৰ আইডেন্টিকেল সেট সদৃশ সংহতি এতিয়া সদৃশ সংহতি কেতিয়া হয় when elements are same and number of elements is equal যেতিয়া দুই বা ততোধিক সংহতিৰ মাজত একে ধৰণৰ এলিমেন্ট থাকিব উপাদান বিলাকো একে ধৰণৰ হ'ব আৰু উপাদানৰ সংখ্যাও যেতিয়া সমান হ'ব তেতিয়া সেই সংহতি বিলাকক সদৃশ সংহতি বুলি কোৱা হয় এতিয়া চোৱা ইয়াত এটা এ সংহতি আছে ইয়াত 1 2 3 4 5 এই পাঁচটা
মৌল বা উপাদান আছে ইয়াত x is positive integer less than 5 less than equal to 5 ঠিক তেনেকে বিও এটা সংহতি য'ত 4 5 3 2 1 একেগিটা সংখ্যাই আছে খালি উলুটা হুটাকে আছে ইয়াতো আমি দেখা পাইছো যে x হল এটা xৰ সংহতি x হল এটা ধনাত্মক অখণ্ড সংখ্যা যি 5 বা 5তকৈ সৰু গতিকে এই দুইটা সেট হৈ গল সদৃশ সেট বা সদৃশ সংহতি বা ইকুৱেল সেট বা আইডেন্টিকেল সেট কাৰণ ইয়াত উভয়তে পাঁচটা উপাদান আছে আৰু উপাদান কেইটা সম্পূৰ্ণ একে ইটো লগত সিটো সম্পূৰ্ণ একে দুইটাৰে একে ধৰণৰ উপাদান আছে আৰু উপাদানৰ সংখ্যাও সমান সেইকাৰণে a আৰু b এই দুটা আইডেন্টিকেল সেট বা ইকুৱেল সেট বা অসমীয়াত কোৱা হ'ব সদৃশ সংহতি ইকুইভেলেন্ট সেট সমতুল্য সংহতি এই সমতুল্য সংহতি অসমীয়াত ইকুইভেলেন্ট সেটক অসমীয়াত সমতুল্য সংহতি বুলি কোৱা হয় সমতুল্য সংহতি কাক কোৱা হয় when elements are not same এলিমেন্টস বিলাক সমান নহয় কিন্তু দুই বা ততোধিক সংহতিৰ উপাদানৰ সংখ্যা সমান কিন্তু হেৰি নহয় কি নহয় উপাদান বিলাক একে নহয় তেনে অৱস্থাত সেই উপাদান বিলাকক সমতুল্য সংহতি বুলি কোৱা হয় এতিয়া a এটা সংহতি 1 2 3 4 5 b এটা সংহতি হল a b c d e এই পাঁচটা আখৰৰ এটা সংহতি পাঁচটা বৰ্ণৰ এটা সংহতি এই দুইটা সংহতিৰ কথাটো কি যে দুইটাতে পাঁচটা উপাদান আছে সেইকাৰণে সমতুল্য কিন্তু উপাদান বিলাক একে নহয় আৰু সমতুল্য বুজাবলৈ এই চিহ্নটো ব্যৱহাৰ কৰা হয় বা এই দুইফালে কাঁড় চিহ্ন থকা চিহ্নটো ব্যৱহাৰ কৰা হয় সমতুল্য বুজাবলৈ তাৰ পিছত আহিলে সাবসেট উপসংহতি আৰু সুপাৰসেট অধিসংহতি উপসংহতি আৰু অধিসংহতি কাক বোলে when elements of b are also elements of a যেতিয়া b নামৰ সংহতিটোৰ উপাদানসমূহ a নামৰ সংহতিটো থাকে তেতিয়া b is called subset of a তেতিয়া b ক a ৰ subset বুলি কোৱা হয় উপসংহতি বুলি কোৱা হয় আৰু a কোৱা হয় b অধিসংহতি b যিবোৰ উপাদান আছে সেইবিলাক যদি a টো থাকে আৰু a থকাৰ উপৰিও যদি a b ৰ উপাদান থকাৰ উপৰিও যেতিয়া অতিৰিক্ত অলপ উপাদান থাকে তেতিয়া হ'ব কি যে b ক a ৰ উপসংহতি আৰু a ক b ৰ অধিসংহতি বুলি কোৱা হয় এতিয়া চোৱা যে a এটা সংহতি য'ত 1 ৰ পৰা 10 লৈকে সংখ্যাকেইটা আছে আৰু b এটা সংহতি য'ত 2 4 6 8 10 এই পাঁচটা সংখ্যাহে আছে গতিকে ইয়াত a হল এই b যিটা উপাদান আছে এই উপাদানকেইটা a টো আছে গতিকে a হল b ৰ অধিসংহতি সুপাৰসেট আৰু b উপাদানকেইটা যেহেতু a ত আছে a ৰ অন্তৰ্ভুক্ত হৈ আছে গতিকে b হল a ৰ সাবসেট অৰ্থাৎ উপসংহতি এতিয়া আমি উপসংহতি লিখা সিম্বল এটা আছে এই b এই সিম্বলটো ইউজ কৰা হয় এনেকে আৰু পঢ়া হয় এনেকে b is subset of a b হল a ৰ উপসংহতি আৰু এনেকে যদি লিখা হয় তেতিয়াহলে লিখিব লাগিব a is superset of a বা a হল এটো a নহয় b দে a is superset of b superset of b গতিকে a হল b ৰ অধিসংহতি এনেকে পঢ়া হয় সিম্বল এটা মনত ৰাখিবা তাৰ পিছত আহিলে টাইপস অফ সেটৰ আমাৰ আৰু দুটা টাইপ আছে দুটা ধৰণ আছে কম্পেয়াৰেবল সেট two identical sets are comparable in this case b is a subset of a and a is a subset of b এটা কথাটো হল দুটা সেট দুটা সংহতি যেতিয়া একে হয় বা সদৃশ হয় তেতিয়া দুইটাৰ মাজত তুলনাযোগ্য হৈ পৰে আৰু এই ক্ষেত্ৰত এটা আনটোৰ উপসংহতি হৈ পৰে a b ৰ উপসংহতি হৈ পৰে b a ৰ উপসংহতি হৈ পৰে আৰু যেতিয়া এনেকুৱা এটা আনটোৰ উপসংহতি হৈ পৰে তেতিয়াই সেট দুটা সংহতি দুটা সদৃশ হয় আৰু তেতিয়া তাহাঁতক তুলনাযোগ্য হৈ পৰে তাৰপিছত আহিল পাৱাৰ সেট এটা পাৱাৰ সেট কাক কয় when a set is the set of all its subset then it is called power set যেতিয়া আমি এটা সংহতি প্ৰকাশ কৰো কেনেকৈ তাৰ যিবিলাক উপসংহতি সেই উপসংহতি বিলাককে উপাদান হিচাপে লৈ যেতিয়া এটা সংহতি প্ৰকাশ কৰো তেতিয়া সেই সংহতিটোক পাৱাৰ সেট বুলি কোৱা হয় উদাহৰণস্বৰূপে আমাৰ এটা সেট আছে এই সেটটো হল a b সেটৰ উপাদান কেইটা হল a আৰু b এতিয়া ইয়াৰ সাবসেট কি হ'ব
এই সাবসেট হ'ব এটা সাবসেট হ'ব ৰিক্ত সংহতি ফাইটো, ইয়াক ফাই বুলি কোৱা হয়, ফাই বুলি পঢ়া গ্ৰীক আখৰ। আৰু এটা উপসংহতি হ'ল এ, আৰু এটা উপসংহতি হ'ল বি, আৰু এটা উপসংহতি হ'ল এ কমা বি। গতিকে এই উপসংহতিবিলাককে আমি উপাদান হিচাপে লৈ এটা সেট গঠন কৰিছো। আৰু এই উপাদানবিলাকক লৈ পেলাই যেতিয়া এটা সেট গঠন কৰা হয় তাক পাৱাৰ সেট বুলি কোৱা হয়। ঘাত সংহতি, পাৱাৰ সেট বা ঘাত সংহতি বুলি কোৱা হয়। এতিয়া এই ঘাত সংহতিৰ নহয়, উপসংহতিৰ কেইটামান ধৰ্ম আছে, সেই ধৰ্মকেইটা আমি চমুকৈ আলোকপাত কৰোঁ। A is both subset and superset of its own. A যদি এটা সেট A হয়, ই নিজে নিজৰ উপসংহতি আৰু ই নিজে নিজৰ অধিসংহতি। আৰু তাক আমি এনেকৈ লিখিব পাৰোঁ, A is a subset of A is a superset of A. এটা সেট নিজে নিজৰ অধিসংহতি আৰু এটা সেট নিজে নিজৰ উপসংহতি দুইটাই হয়। তাৰমানে সেট এটা উপসংহতি আমি কেনেকৈ পাওঁ, তাত থকা গোটেইখিনি এলিমেণ্টক একেলগে, গোটেইখিনি উপাদানক একেলগে আমি এটা সাবসেট বুলি কওঁ, আৰু তাৰ কেইটামান এলিমেণ্টক লৈ বা এটা এলিমেণ্টক লৈ আমি যেতিয়া সেট গঠন কৰোঁ তেতিয়া সেইবিলাক হ'ব সাবসেট। গতিকে গোটেইকেইটা এলিমেণ্ট লৈ যেতিয়া আমি এটা সেট গঠন কৰোঁ সেইও এটা সাবসেট। গতিকে এটা নিজেই নিজৰ অধিসংহতি আৰু ই নিজে নিজৰ উপসংহতি উভয়েই। তাৰপিছত আহিলে এ নাল সেট ইজ সাবসেট অফ অল দা সেটস। মন কৰিবা নাল সেটটো কমন, সকলো সেটৰ ক্ষেত্ৰতে, সকলো সংহতিৰ ক্ষেত্ৰত ৰিক্ত সংহতিটো এটা কমন সংহতি, মানে ৰিক্ত সংহতিটো প্ৰত্যেকৰে এটা সাবসেট হয়। প্ৰত্যেকটো সেটৰে আমাক যদি এটা সাবসেট লিখিবলৈ কোৱা হয়, বিভিন্ন সাবসেট, তেতিয়াহ'লে এটা কমনলি এটা সাবসেট থাকিব, সেইটো হ'ল ৰিক্ত সংহতি। গতিকে আৰু এইটো লিখা হয় কি যে ফাই ইজ এ সাবসেট অফ এ। এতিয়া if B is a subset of A and C is a subset of B, then C is also a subset of A. যদি B A ৰ এটা সাবসেট হয়, উপসংহতি হয়, আৰু C যদি B ৰ এটা উপসংহতি হয়, তেতিয়া স্বাভাৱিকতে C A ৰো এটা উপসংহতি হ'ব। আৰু ইয়াক ট্ৰানজিটিভ প্ৰপাৰ্টি বুলি, সংক্ৰমণশীল প্ৰপাৰ্টি ধৰ্ম বুলি কোৱা হয়। ঠিক তেনেকৈ if B is a subset of A and A is a subset of B, তেতিয়া A is equal to B, অৰ্থাৎ A আৰু B দুটা সদৃশ সংহতি হয়। B নিজে যদি A ৰ এটা উপসংহতি হয়, আকৌ Aও যদি B ৰ এটা উপসংহতি হয়, তেতিয়া A আৰু B দুইটা সদৃশ সংহতি, আচলতে দুইটা সম্পূৰ্ণ একেধৰণৰ সংহতি। তাৰপিছত আহিলে সেট অপাৰেশ্যনছ। সেট অপাৰেশ্যনছ বিলাকৰ সংহতিৰ প্ৰক্ৰিয়াকৰণ। এতিয়া সেট অপাৰেশ্যন কি? সেট অপাৰেশ্যন মানে ইট ইজ ডিৰাইভেশ্যন অফ নিউ সেট উইথ এডিশ্যন এণ্ড ছাবট্ৰেকশ্যন অফ ডিফাৰেণ্ট সেটছ। বেলেগ বেলেগ সেটৰ যোগ আৰু বিয়োগ কৰি নতুন যি এটা সেটৰ উদ্ভৱ হয়, নতুন সেট এটা উদ্ভৱ কৰাকে সেটৰ অপাৰেশ্যন, সেট অপাৰেশ্যন বা সেটৰ প্ৰক্ৰিয়াকৰণ বুলি কোৱা হয়। এতিয়া প্ৰথমটো অপাৰেশ্যন হ'ল ইউনিয়ন অফ সেট। ইউনিয়ন অফ সেটৰ ইয়াৰ অসমীয়াটো মই চাই দিছোঁ। ইউনিয়ন অফ সেটটো কোৱা হয় 1 নম্বৰ সংহতিৰ মিলন। এতিয়া প্ৰথমটো আমি চাম সংহতিৰ মিলন। When combined two or more sets, it is called union sets. যেতিয়া দুই বা ততোধিক সংহতি আমি যোগ কৰি পেলাওঁ, যোগ কৰি পেলোৱা সংহতিটোক যোগ কৰি ফলাফল ৰূপত যিটো সংহতি পাওঁ সেইটোক আমি ইউনিয়ন সেট বুলি কওঁ। যদি if A and B are two sets, then their union is A union B. এতিয়া এই আমি দুইটা যোগ কৰিবলৈ হ'লে লিখো কেনেকৈ, A ইউনিয়ন চিনটো দি B লিখো, তেতিয়াহ'লে দুইটা সেটৰ এলিমেণ্ট বিলাক এটা সেটৰ অন্তৰ্ভুক্ত হৈ যাব। উদাহৰণটোলৈ চালে তোমালোকে বুজি পাবা যে A হ'ল এটা সেট য'ত তাৰ উপাদানবোৰ হ'ল 2, 4, 6, 8। B হ'ল আন এটা সেট য'ত উপাদানবিলাক হ'ল 2, 3, 4, 5, 6, 7। গতিকে এতিয়া ইয়াত চোৱা, আমি যদি এই দুইটা সেট মিলন ঘটাব খোজো, তেতিয়াহ'লে আমি এটা মিলন সেট পাম, সেইটো হ'ল A ইউনিয়ন B। আৰু ইয়াত কি হ'ব,
ইয়াত থকা উপাদান আৰু ইয়াত থকা উপাদানবিলাক সকলো উপাদান ইয়াত অন্তৰ্ভুক্ত হৈ আছে গতিকে যেতিয়া সকলো উপাদান অন্তৰ্ভুক্ত কৰি পেলালো ই এটা মিলন সেট হ'ল বা সেটৰ এটা মিলন হ'ল সংহতিৰ এটা মিলন হ'ল এতিয়া একেটা সংহতিৰ যদি আমি একেটা সংহতিকে ইয়াৰ মিলন হিচাপে প্ৰকাশ কৰিব খোজো তেতিয়াহ'লে এই সংহতিটো নিজে হ'ব তাৰমানে A ইউনিয়ন A ইজ ইকুৱেল টু A তাৰপিছত এটা সংহতিৰ লগত যদি এটা শূন্য সংহতিৰ মিলন ঘটোৱা হয় এটা তাৰমানে অৰিক্ত সংহতিৰ লগত যদি তাৰ ৰিক্ত সংহতিৰ মিলন ঘটোৱা হয় তেতিয়াহ'লে তাৰ ইকুৱেলটো হ'ব অৰিক্ত সংহতিটো A ইউনিয়ন ৰিক্ত সংহতি বা নাল সেট ইউনিয়ন A ইজ ইকুৱেল টু A আৰু এটা ইউনিভাৰ্চেল সেটৰ লগত যদি কোনো এটা সেটৰ সংহতি মিলন ঘটোৱা হয় তেতিয়াহ'লে সেই সংহতিটো নিজে হ'ব অৰ্থাৎ এতিয়া চোৱা ইউনিভাৰ্চেল সেট মানে হ'ল সকলোবিলাক উপাদান একেলগে থাকে আৰু ইয়াৰ ভিতৰত যদি আমি যোগ কৰিবলৈ যাওঁ ইয়াৰ লগত যদি A যোগ কৰিবলৈ যাওঁ A জোটৰ যিবিলাক এলিমেণ্ট সেইবিলাক ইতিমধ্যে হেৰিটোত আছেই ক'ত আছে ইউনিভাৰ্চেল সেটটোত আছে গতিকে এই ক্ষেত্ৰত যদি আমি মিলন ঘটাওঁ তেতিয়াহ'লে আমি কি পাম A সেটটোৱে পাম এতিয়া চোৱা A সেটটো নহয় আমি ইউনিভাৰ্চেল সেটটোৱে পাম তেতিয়া আমি ইউনিভাৰ্চেল সেটটোকে পাম A সেটৰ লগত যদি ইউনিভাৰ্চেল সেটৰ মিলন ঘটাব খোজো এইখিনিত A নহ'ব এইখিনিত ইউনিভাৰ্চেল সেট হ'ব ইউ বা এই ওমেগা চিনটোৱে দিব লাগিব তাৰপিছত if B is a subset of A B যদি A ৰ এটা সাবসেট হয় উপসংহতি হয় then A union B equal to A এতিয়া মন কৰিবা যদি B সাবসেট of A হয় তেতিয়াহ'লে অলৰেডি A ৰ ভিতৰত B ৰ উপাদানবিলাক সোমাই আছে গতিকে এটা নতুন সংহতিৰ সৃষ্টি নহয় এই ক্ষেত্ৰত A ইয়াৰ মিলন হ'লেও মিলন হোৱা সংহতিটো হ'ব A নিজে তাৰপিছত if X does not belong to A union B যদি X উপাদানটো A union B ৰ ভিতৰুৱা নহয় তেতিয়াহ'লে ই A ৰো ভিতৰুৱা নহয় আৰু B ৰো ভিতৰুৱা নহয় ঠিক তেনেকৈ A ইউনিয়ন B ইউনিয়ন C আমি এনে ব্ৰেকেটত লিখিছো এইটো আমি A ইউনিয়ন B ব্ৰেকেটত লিখি পাছত ইউনিয়ন C লিখিলো দুইটা সমান আৰু এইটো কোৱা হয় এছ'চিয়েটিভ ল অফ ইউনিয়ন তাৰপিছত নেক্সট আহিলে intersection of সেটৰ ছেদন এই ছেদন কেতিয়া হয় it is derivation of a new set by finding common elements of differences দুই বা ততোধিক সংহতিৰ যেতিয়া উমৈহতীয়া উপাদানবিলাক লৈ পেলাই আমি সেট এটা গঠন কৰো সংহতি এটা গঠন কৰো তেতিয়া সেই সংহতিটোক সংহতিৰ ছেদন বুলি কোৱা হয় আৰু এই ক্ষেত্ৰত ছেদনটো লিখা হয় কেনেকৈ যদি A আৰু B দুটা সেট হয় গতিকে তাৰ ছেদনটো হ'ব A intersection B গতিকে that is A intersection B আৰু ইয়াত X A আৰু B উভয়তে X এটা উপাদান হৈ আছে এতিয়া উদাহৰণটা চালে আমি বুজি পাম কথাটো যে A এটা সেট আৰু এই সেটৰ উপাদানসমূহ হ'ল 0 1 2 3 4 5 0 পৰা 5 লৈকে এইকেইটা ৰাখি আছে A সেটত আৰু B সেটত আছে 4 5 6 7 8 এই দুইটা ৰাশিৰ মাজত কমন কোনকেইটা 4 5 কেইটা কমন গতিকে আমি A ইন্টাৰসেকশন B যিটো মিলন ছেদন হ'ব এই ছেদনৰ জৰিয়তে যিটো সেট গঠন হ'ব এই সেটত থাকিব 4, 5 এই সেটটো কাৰণ 4, 5 দুইটা সেটতে দুইটা সংহতিতে আছে গতিকে আমি এনেকৈ ইন্টাৰসেকশন কৰোতে আমি কমন উপাদান কেইটাহে ল'ব লাগে ইয়াৰ ধৰ্ম কিছুমান আছে এই ইন্টাৰসেকশনৰ if no common element then A intersection B is 5 তাৰমানে আমাৰ যদি কোনো উমৈহতীয়া উপাদান নাথাকে তেতিয়াহ'লে A intersection B কৰাৰ ফলত আমি এটা ৰিক্ত সংহতি পাম আকৌ ৰিক্ত সংহতিৰ লগত A intersection কৰিলে আমি আকৌ শূন্যই পাম কমন যদি এটা ৰিক্ত সংহতি থাকে ৰিক্ত সংহতিৰ লগত A সংহতিটোৰ কমন কি থাকিব তাৰ ৰিক্ত উপাদানটোৱে তাৰ শূন্য হ'ব গতিকে আমি তাৰ পৰিণাম স্বৰূপে এটা শূন্য সংহতিয়ে পাম if B is a subset of A হয় তেতিয়া
A intersection B is equal to B হ'ব যদি B A এটা সাবসেট হয় তেতিয়া স্বাভাৱিকতে A intersection B equal to B হ'ব তোমালোকে কথাটো ভাবি চাবা আকৌ A intersection যেতে intersection ইউনিভাৰ্সেল সেট আৰু কোনো এটা সেটৰ ইন্টাৰসেকশনটো হল সেই সেটটো নিজে আমি এটা কমন কি হ'ব এটা ইউনিভাৰ্সেল সেট হল যে সেই সেটত A ৰ উপাদানবিলাক সোমাই আছে গতিকে ইউনিভাৰ্সেল সেটটোৰ পৰা আমি কমন উপাদানখিনি যদি উলিয়াবলৈ যাওঁ তেতিয়াহলে A সেটৰ উপাদানবিলাকে কমন উপাদান হ'ব গতিকে সেইকাৰণে A ইন্টাৰসেকশন ইউনিভাৰ্সেল সেট ইকুৱেল টু A আকৌ A ইন্টাৰসেকশন A is equal to A একেটা সেটৰ লগত আকৌ একেটা সেটৰে যদি ইন্টাৰসেকশন কৰা হয় গতিকে A সেটত থকা গোটেইকেইটা উপাদানে কমন হৈ পৰিব আৰু তেনে অৱস্থাত ইয়াৰ ছেদনটো A নিজেই হ'ব আৰু এতিয়া কথাটো হ'ল কি যদি if x does not belong to A intersection B যদি x উপাদানটো A intersection B ত নাই তেতিয়াহলে স্বাভাৱিকতে ই A টো নাথাকিব আৰু B টো নাথাকিব তাৰ পিছত আহিলে সেট অপাৰেশনৰ ডিসজয়েন্ট সেট কাক কোৱা হয় if no common elements then sets are called disjoint যদি দুই বা ততোধিক সেটৰ মাজত কোনো ধৰণৰ কমন উমৈহতীয়া এলিমেন্ট নাথাকে উপাদান নাথাকে তেতিয়া তাক সেই সেট দুটাক ডিসজয়েন্ট সেট বুলি কোৱা হয় এই ডিসজয়েন্ট সেটৰ অসমীয়াটো মই চাই দিছো অসংলগ্ন সংহতি বুলি কোৱা হয় ডিসজয়েন্ট সেটৰ ক্ষেত্ৰত ডিসজয়েন্ট সেট হল যে কোনো উমৈহতীয়া এলিমেন্ট বা উপাদান নাথাকিব এতিয়া A ইন্টাৰসেকশন B ইয়াত যদি কোনো A আৰু B ত যদি কোনো উমৈহতীয়া উপাদান নাথাকে তেতিয়াহলে তাৰ পৰিণাম স্বৰূপে যেটো সেট উদ্ভৱ হ'ব সেই সেটটো হ'ব ৰিক্ত সংহতি বা নাল সেট তো ডিফাৰেন্স অফ সেটৰ হল সংহতিৰ অন্তৰ কি it is a set consisting of elements having in one but not in other এটা সেটত আছে কিন্তু আনটোত নাই সেইখিনি যেতিয়া আমি উলিয়াই আনিম তেতিয়া আমি সেট দুটাৰ পাৰ্থক্য পাম আমি বুজি পাবলৈ if A and B are two sets আমি দুটা সেটৰ উদাহৰণস্বৰূপে দুটা সেট লৈছো A আৰু B then the difference is A minus B or B minus A A minus B আৰু B minus A কিন্তু এই ক্ষেত্ৰত একে নহয় এই কথাটো মনত ৰাখিবা তোমালোকে যে A minus B সেটৰ A minus B আৰু B minus A কিন্তু একে নহয় ফৰ এক্সাম্পল উদাহৰণস্বৰূপে A সেটটো দিয়া আছে 1 2 3 4 আৰু B সেটটো দিয়া আছে 5 7 9 11 এতিয়া আমি ইয়াত সংজ্ঞাটোত কি কৈছিলো যে প্ৰথমটোত আছে দ্বিতীয়টোত নাই এটাত আছে কিন্তু আনটোত নাই এতিয়া আমি যদি A - B কৰো তেতিয়াহলে ইয়াত থকা কোনো উপাদান ইয়াত নথকা উপাদান ইয়াত থকা উপাদান হল 1 2 3 4 আৰু ইয়াত নথকা উপাদানো হল 1 2 3 4 গতিকে A - B equal to 1 2 3 4 A সেটটো আৰু B - A উলটাকে হলে ইয়াত থকা উপাদানসমূহ যিবোৰ ইয়াত আছে কিন্তু ইয়াত থাকিব নালাগিব গতিকে ইয়াত নথকা উপাদান সমূহে হল 5 7 9 1 11 ঠিক একে ধৰণে A is A B C D ইয়াত A B C D এই আখৰ চাৰিটাৰ এটা সেট হল A আৰু C D E F এই চাৰিটা আখৰৰ আন এটা সেট হল B এতিয়া আমাৰ কনফিউজন লাগিছে নেকি যে এই A - B ত আমি কেলে 1 2 3 4 ৰাখিলো চোৱা ইয়াত আছে তাতো আছে কি ইয়াত আছে 1 2 3 4 আৰু 0 মানে এটা ৰিক্ত সংহতি গতিকে ইয়াত এটা 0 আছে গতিকে আমি বিয়োগ কৰিব পাৰো অকল শূন্যটো বিয়োগ কৰিলে আমাৰ থাকি যাব 1 2 3 4 গতিকে তোমালোকে কনফিউজনটো এনেকে ভাঙিবা মন কৰিবা এইখিনিত এটা ভুল হৈ আছে এটো A B হ'ব এটো A আৰু এটো হল B চোৱা যে A B C D ৰ পৰা যদি আমি এফালে মাইনাস কৰি দিও তেতিয়াহলে ইয়াত যে CD ইয়াত আছে গতিকে CD মাইনাস হৈ যাব আমাৰ ইয়াত থাকি যাব কি AB গতিকে ইয়াত A - B হৈ গল AB আৰু এফালে উলটাকে যদি আমি CD EF ৰ পৰা ইয়াত CD আছে গতিকে মাইনাস কৰিলো থাকি যাব EF এতিয়া ইয়াত মন কৰিবলগীয়া কথা হল কি যে যদি A আৰু B are disjoint হয় A and B are disjoint ইয়াত যদি কোনো ধৰণৰ কমন এলিমেন্ট নাথাকে
তেতিয়া then a minus b is equal to a. a minus b is equal to a, b minus a equal to a. এই দুটা চোৱা, এইটো উদাহৰণত চোৱা a আৰু b ইয়াত কোনো ধৰণৰ কমন এলিমেন্ট নাই, সেই ক্ষেত্ৰত a minus b is equal to a আৰু b minus a is equal to b. আৰু যদি if b is a subset of a, then b minus a is null set. যদি b a এর এটা সাবসেট হয় তেতিয়া b minus a is a null set আৰু a minus b non null set. মন কৰিবা a minus b হলে non null set হ'ব, কিন্তু b minus a হলে এটা null set হ'ব যদিহে b is a subset of a হয়। তাৰ পিছত আহিলে set operations কোনে complement of a set, পৰিপূৰক সংহতি। এটা মানে সেটৰ পৰিপূৰকতা বা পৰিপূৰক সংহতি। If A is a subset of universal set A, then the remaining set after removal of the elements of in U is called complement set of A. এটা U যদি এটা U to এটা ইউনিভাৰ্সেল সংহতি হয় আৰু তাৰে এটা সাবসেট হল A, এতিয়া এই এৰ সাবসেটৰ যিখিনি উপাদান সেইখিনি ইউনিভাৰ্সেল সেটৰ পৰা আমি যদি বাদ দি দিওঁ, তাৰ পৰিণামস্বৰূপে যিখিনি উপাদান থাকি যাব ইউৰ, সেই উপাদানখিনিক এৰ কমপ্লিমেন্ট সেট বা পৰিপূৰক সংহতি বুলি কোৱা হয়। আৰু সেইটো আমি কেনেকৈ পাওঁ, AC is equal to U minus A, ইউনিভাৰ্সেল সেটৰ পৰা A সেটটো বিয়োগ কৰিলে যিটো বাকি থাকিব, বাদ দিলে যিটো বাকি থাকিব সেইটো হল কমপ্লিমেন্ট অফ A। আৰু এই কমপ্লিমেন্ট অফ A টো C টো পাৱাৰৰ নিচিনাকৈ লিখা হয় বা ইয়াত ডেছ এটা দিয়া হয়। For example, উদাহৰণস্বৰূপে U is a set, মানে U হল A B C D E F G এই সাতটা আখৰৰ এটা সংহতি আৰু A হল B D G এই তিনিটা আখৰৰ সংহতি। এতিয়া আমি যদি এই ইউনিভাৰ্সেল সেটৰ পৰা B D G বাদ দি দিওঁ, থাকি যাব A C E F। গতিকে A C E F আমাৰ যে থাকি গল সেইটো হল A সেটৰ কমপ্লিমেন্টাৰী, মানে U minus A কৰি আমি A C E F পালো। গতিকে A এৰ কমপ্লিমেন্ট সেটটো হল A C E F। এগেইন আকৌ U হল ইউনিভাৰ্সেল সেটটো হল 4 5 6 7 8 আৰু A সেটটো হল 4 5। গতিকে 4 5 টো ইয়াত আমি বাদ দি দিলে যিটো সেট থাকিব 6 7 8 সেইটো হল A সেটৰ কমপ্লিমেন্ট বা পৰিপূৰক, এৰ পৰিপূৰক সংহতি। এতিয়া ইয়াত চাবলগীয়া আমাৰ কথা আছে কি যে ইউ ইউনিভাৰ্সেল সেট এটাৰ কমপ্লিমেন্টাৰী, যেহেতু ইউনিভাৰ্সেল সেট এটা গোটেইখিনি উপাদান সামৰি লয়, গতিকে ইউনিভাৰ্সেল সেটৰ কোনো মানে বেলেগ ইউনিভাৰ্সেল সেটৰ কোনো বেলেগ সেট নাথাকে। ইউনিভাৰ্সেল সেটৰ কমপ্লিমেন্টাৰী সেটটো হ'ব এটা নাল সেট। যেহেতু নাল সেট এই কাৰণে হ'ব যেহেতু ই সম্পূৰ্ণ গোটেইবোৰ ইউনিভাৰ্সেল সেটটোৱে গোটেইবোৰ এলিমেন্ট তথা উপাদান সামৰি লয়, গতিকে কোনো উপাদান সামৰিবলৈ নাথাকে, যি থাকি যায় সেয়া শূন্যতা থাকি যায়। গতিকে ইউনিভাৰ্সেল সেটৰ কমপ্লিমেন্টাৰী সেটটো হল শূন্য সংহতি বা ৰিক্ত সংহতি। এটা কমপ্লিমেন্ট সেটক যদি আকৌ কমপ্লিমেন্ট কৰা হয়, এটা পৰিপূৰক সংহতিৰ পৰা যদি আকৌ পৰিপূৰক কৰা হয়, পৰিপূৰক সংহতি লোৱা হয়, তেতিয়াহলে তাৰ অৰিজিনেল যিটো সংহতি সেইটো পোৱা যাব। A কমপ্লিমেন্টাৰী AC কমপ্লিমেন্টাৰী, মানে A কমপ্লিমেন্টাৰীক যদি আকৌ কমপ্লিমেন্টাৰী লোৱা হয় তেতিয়াহলে A পোৱা যাব। ঠিক তেনেকৈ A ইউনিয়ন কমপ্লিমেন্ট অফ A is equal to universal set. A union complement of A is equal to universal set. আকৌ A intersection complementary set, complementary of A সেইটো হ'ব ৰিক্ত সংহতি। গতিকে এইখিনি হল তোমালোকৰ সেট অপাৰেশনত ক'বলগীয়া কথা। ইয়াৰ উপৰঞ্চি কিছুমান ল আছে, এই ল খিনি তোমালোকে মনত ৰাখিবৰ কাৰণে তাৰে কিছুমান ল অলৰেডি উল্লেখ হৈছে প্ৰপাৰ্টি বিলাক আলোচনা কৰোঁতে। তোমালোকে মই যিখিনি ইয়াত আলোচনা কৰিলো এই আলোচনাখিনি দেৱজিৎ শইকীয়াৰ কিতাপৰ লগত সংগতি ৰাখি আলোচনা কৰিছো আৰু শ্ৰীনাথ বৰুৱা ছাৰৰ ইংৰাজী মিডিয়ামৰ যিখন কিতাপ সেই কিতাপখনৰ লগত সংগতি ৰাখি আলোচনা কৰিছো। গতিকে ইয়াৰ পৰা তোমালোকে কথাখিনি চাই ল'বা আৰু কিতাপৰ লগত মিলাই ল'বা, আৰু কলেজ খুলিলে তোমালোকৰ যদি কিবা খোকোজা থাকে তেতিয়াহ'লে সেই খোকোজা তেতিয়াহে ভাঙিব পৰা হ'ব। থেংক ইউ।